নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। পুলিচৰ নতুনকৈ পদ মুকলি হৈছে, যিকেইটা কনষ্টেবলৰ ভেকেঞ্চি আহিছে। ইয়াত আপোনালোকৰ টোটেল পদ আছে ৭,৪11টা। যিকেইটা পদৰ বাবে আপোনালোকক আবেদন তেওঁলোকে বিচাৰিছে, অফিচিয়েল নটিফিকেশ্যন মুকলি কৰি দিছে। এই পদকেইটাত আপোনালোকে আবেদন কৰিব পাৰে। আবেদন চলা নাই বৰ্তমান, আপোনালোকৰ এইকেইদিনৰ ভিতৰত আপোনালোকৰ আবেদন চলিব। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো এবাৰ ভিজিট কৰিব, তাত আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, যিকোনো এটাত জইন হৈ ল'ব। এইটো আপোনালোকৰ পুলিচৰ ভেকেঞ্চি হয়, কিন্তু এইটো আপোনালোকৰ দিল্লী পুলিচত ওলাইছে, কনষ্টেবলৰ ভেকেঞ্চি হয়, যিটো আপোনালোকৰ ষ্টাফ চিলেকশ্যন কমিশ্যনে এইটো এক্সামটো কণ্ডাক্ট কৰিব, য'ত আপোনালোকৰ ৭,৪11টা কনষ্টেবল এক্সিকিউটিভ মেল ফিমেল কেণ্ডিডেটৰ কাৰণে ভেকেঞ্চি ওলাইছে, যিটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। ইয়াত আপোনালোকৰ চেলেৰিটো ষ্টেট গভৰ্ণমেণ্টৰ তুলনাত অলপ বেছি পাব। আৰু ইয়াত আপোনালোকৰ আবেদন বৰ্তমান আৰম্ভ হোৱা নাই, 2 ছেপ্টেম্বৰৰ পৰা আবেদন আৰম্ভ হ'ব। ইয়াত যদি আপোনালোকে চাবলৈ যায়, ষ্টাফ চিলেকশ্যনে গোটেই এক্সামটো কণ্ডাক্ট কৰিব বা ৰিক্ৰুইটটো আপোনালোকক ষ্টাফ চিলেকশ্যন কমিশ্যনে কৰিব, চমুকৈ SSCয়ে। পোষ্ট ওলাইছে ৭,৪11টা, আৰু যিটো পোষ্টটো হৈছে কনষ্টেবল এক্সিকিউটিভ মেল ফিমেল দুইটা কেটেগৰীৰ কাৰণে আছে। জব টাইপটো আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, আৰু গোটেই অল ইণ্ডিয়াৰ কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে, আৰু অনলাইন মাধ্যমত আবেদন হ'ব। বয়সৰ সময়সীমা যদি আপোনালোকে চাবলৈ যায়, যিসকলে 18 বছৰ হৈছে আৰু মেক্সিমাম এজ আপোনালোকৰ 25 বছৰৰ ভিতৰত আছে, তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবলৈ ইলিজিবল হয়। আৰু তেওঁলোকে এজটো কেলকুলেট কৰিব 1/1/2025লৈকে ধৰিব। আৰু এই পদকেইটাত ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব। PWD আৰু বাকী যিসকল আদাৰ কেটেগৰিজৰ কেণ্ডিডেট থাকিলে, তেওঁলোকে এজ পাৰ গভ নৰ্মছৰ মতে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। আৰু আপোনালোকে আমাৰ হোৱাটছআপ যিটো চেনেল, সেইটোত আপোনালোকে জইন হৈ লওক। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো তাৰ লিংক দি দিছোঁ। আপোনালোকে আমাৰ ৱেবছাইটতো গৈ চাব পাৰে, তাতো আপোনালোকে পাব আমাৰ যিটো হোৱাটছআপ চেনেল, তাতে গোটেইখিনি আপডেট পাই থাকিব ৰেগুলাৰ বেচিছত। আপোনালোকে সেইটোত জইন হৈ লওক, আৰু বন্ধুবৰ্গৰ মাজতো এইটো শ্বেয়াৰ কৰি দিয়ক। আৰু যিসকলে লাইক এটা কৰা নাই ভিডিঅ'টোত, লাইক এটা কৰক। আৰু বহুতে এইটো কমেণ্ট কৰি থাকে যে তেওঁলোকে আমাৰ এডভাৰটাইজমেণ্ট ডিটেইলছটো দিয়ক বুলি আপোনালোকৰ আমাৰ ইউটিউবৰ ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰে। তো তেওঁলোকৰ কাৰণে তেওঁলোকে গুগলত গৈ অসমকেৰিয়াৰ.in একেলগে আপোনালোকে গুগলত ছাৰ্চ কৰিলেই হ'ল, আপোনালোকে আমাৰ ৱেবছাইটটো পাই যাব। আৰু তাতে আপোনালোকৰ এপ্লাই কৰা লিংক, এডভাৰটাইজমেণ্টটোৰ ডিটেইলছ, অৰ্থাৎ অফিচিয়েল এডভাৰটাইজমেণ্টটো গোটেইখিনি আমাৰ ৱেবছাইটতে পাব। আপোনালোকে গৈ পোষ্টটো খুলি ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনলৈ গুচি গ'লেই হ'ল, তাতে গোটেইখিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, যিসকলে 12 পাছ কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। আৰু ইয়াত মেল ফিমেল দুইটা কেটেগৰীৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰে। যদিও আপোনালোকৰ মেল কেণ্ডিডেটসকলে যদিহে আপোনালোকৰ LMV মটৰচাইকেল বা কাৰৰ ড্ৰাইভিং লাইচেঞ্চ আছে, তেতিয়াহ'লে আপোনালোকে ভাল, আৰু আপোনালোকে এই পদকেইটাত আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ মই যিহেতুকে কৈছোঁ, SSC ফালৰ পৰা অহা এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা হাই পেয়িং জব হয়। ইয়াত আপোনালোকে এপ্লিকেশ্যন ফিজটো বহুতেই কম দিব লাগে। জেনেৰেল OBC EWS সকলে 100 টকা এটা এপ্লিকেশ্যন ফিজ দিলেই হ'ল। ST SC ফিমেলসকলে 1 টকা পইচা দিব নালাগে আপোনালোকে আবেদন কৰোঁতে। আবেদন প্ৰচেছটো গোটেই অনলাইন মাধ্যমতে হ'ব, আৰু SSCৰ যিহেতুকে ৱেবছাইট হয়, আপোনালোকে আবেদনটো ষ্টাৰ্টিং ডেটতে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব, নহ'লে পিছত হ'লে বহুতেই প্ৰব্লেম হ'ব। আৰু ইয়াত আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচিডিঅ'ৰ থাকিব, প্ৰথম আপোনালোকৰ CBT অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট হ'ব, আৰু ফিজিকেল আৰু আপোনালোকৰ যিটো মেজাৰমেণ্ট টেষ্ট অৰ্থাৎ PEMT হ'ব। ইয়াত আপোনালোকৰ দুটা কম্পিউটাৰ বেছ টেষ্ট নহয়, ফাৰ্ষ্ট আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ল, তাৰপিছত ফিজিকেল হ'ল, তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ যিখন মেৰিট লিষ্ট ওলাব, সেই মেৰিট লিষ্টখনৰ বেচিছত আপোনালোকক ৰিক্ৰুইট দিব, অৰ্থাৎ আপোনালোকক চাকৰিটো দি দিব। যিটো আপোনালোকৰ প্ৰথম যিটো আপোনালোকৰ CBT হ'ব, তাত জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 50টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 50। ৰিজনিঙত আপোনালোকৰ 25টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 25। নিউমাৰিকেল এবিলিটিৰ ওপৰত 15টা কুৱেশ্যন আহিব, আৰু মাৰ্ক থাকিব 15। কম্পিউটাৰ ফাণ্ডামেণ্টেল, মাইক্ৰ'ছফ্ট অফিচ আৰু ইণ্টাৰনেটৰ ওপৰত এটচেট্ৰাৰ ওপৰত আহিব, সেইটো 10টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 10। টোটেল 100টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 100। এনেদৰে আপোনালোকৰ যিটো এক্সাম হ'ব, সেইটো পেটাৰ্ণটো হ'ব। আপোনালোকৰ তেনেদৰে আপোনালোকে এক্সামটো দিব লাগিব। আৰু এক্সামটো মই ভাবোঁ আপোনালোকৰ যোৰহাটতো পাৰিব দিব, আপোনালোকৰ গুৱাহাটী, শিলচৰ, আপোনালোকৰ ডিব্ৰুগড়, তেজপুৰ, এইকেইটা আপোনালোকৰ SSCৰ যিটো চেণ্টাৰ পৰে, আপোনালোকে ইয়াত প্ৰথমটো এক্সাম আপোনালোকে দিব পাৰিব। এইটোত চিলেক্ট হোৱাৰ লগালগ আপোনালোকৰ যিটো ফিজিকেল, তাত যাব। ফিজিকেলত যদি চাবলৈ যায়, ষ্টেণ্ডাৰ্ডটো হাইটটো 170 চেণ্টিমিটাৰ আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 157 চেণ্টিমিটাৰ। চেষ্টটো আপোনালোকৰ 81 চেণ্টিমিটাৰ মেলৰ কাৰণে, আৰু ফুলালে 4 চেণ্টিমিটাৰ এক্সপেঞ্চ হ'ব লাগিব, আৰু ফিমেলৰ কাৰণে এইটো কোনো ধৰণৰ মেনশ্যন নাথাকে।
আৰু এইটোৱে হ'ল আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড সেইটো আপোনালোকৰ মেইন আৰু ঠিক তেনেদৰে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডৰ লগতে আপোনালোকৰ ফিজিকেল যিটো টেষ্ট হ'ব অৰ্থাৎ লং জাম্প হাই জাম্প হওক সেইখিনি হ'ব ইয়াত যদি আপোনালোকে চাবলৈ যায় যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড আপ টু 30 বছৰলৈকে তেওঁলোকক 1600 মিটাৰ ৰেচ হ'ব যিটোত আপোনালোকৰ 6 মিনিট সময়ত আপোনালোকে কভাৰ কৰিব লাগিব আৰু এইটো হৈ গ'ল মেল কেণ্ডিডেটৰ কাৰণে লং জাম্প 14 ফিটৰ হ'ব হাইট জাম্প আপোনালোকৰ 3.9 হ'ব ইঞ্চিছৰ হ'ব এইখিনি আপোনালোকে চাই ল'ব আমাৰ ৱেবছাইটটো ভিজিট কৰি আৰু ঠিক তেনেদৰে আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ কাৰণে থাকিলে আপোনালোকৰ আপ টু 30 ইয়াৰ্ছলৈকে আপোনালোকে চাব পাৰে ৰেচটো 1600 মিটাৰ ৰেচ 8 মিনিটত কমপ্লিট কৰিব লাগিব লং জাম্পটো 10 ফুট মাৰিব লাগিব আৰু হাই জাম্প আপোনালোকৰ 3.9 তো তেনেকৈ আপোনালোকৰ ষ্টেণ্ডাৰ্ড দি দিছে এজ ৱাইজ আপোনালোকৰ দিছে সেইখিনি আপোনালোকে এবাৰ গৈ চাই ল'ব আমাৰ ৱেবছাইটটোত আৰু নটিফিকেশ্যন ৰিলিজ হৈছে 2 ছেপ্টেম্বৰ নটিফিকেশ্যনত আপোনালোকৰ এইটো এপ্লাই ডেট আৰম্ভ হ'ব 2 ছেপ্টেম্বৰৰ পৰা লাষ্ট ডেট থাকিব আপোনালোকৰ 1 অক্টোবৰলৈকে আৰু এডমিট কাৰ্ড এক্সাম ডেট এডমিট কাৰ্ড কেতিয়া ওলাব সেইটো তেওঁলোকে নেক্সট নটিফিকেশ্যনত জনাব আৰু এক্সাম ডেট কেতিয়া হ'ব সেইখিনি আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰত হোৱাৰ সম্ভাৱনা আছে আৰু যিটো ৰিজাল্ট ডিক্লেয়াৰ সেইটো কেতিয়া হ'ব সেইখিনি তেওঁলোকে নেক্সট নটিফিকেশ্যনত জনাব আৰু সেইবাবে আপোনালোকে আমাৰ যিটো ইউটিউব চেনেল সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু হোৱাটছআপ বা টেলিগ্ৰাম যিকোনো এটাত জইন হৈ ল'লেই হ'ল আপোনালোকে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো দি দিছোঁ নহ'লে আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিলেও তাত লিংক পাই যাব আপোনালোকে গৈ জইন হৈ ল'ব আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ